Hello students, welcome back to Eco of Knowledge. বহুত ছাত্ৰছাত্ৰীয়ে আমাক প্ৰশ্ন কৰি আছে দাদা এইচএছৰ ৰিজাল্ট কেতিয়া দিব যেহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এইচএছৰ ফলাফল কেতিয়া দিব ইয়াক লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে কৈছিল যে 20 এপ্ৰিলতে এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব এই কথাটোৰ কিমান সত্যতা আছে সেই গোটেইখিনি বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা প্ৰথমে আমি আলোচনা কৰোঁ যে তোমালোকৰ ৰিজাল্ট যদিও তোমালোকৰ 20 এপ্ৰিলত নিদিয়ে কিবা কাৰণত তেনেহলে তোমালোকৰ এপ্ৰিল মাহৰ লাষ্ট উইকতে দিব অৰ্থাৎ এই মাহতে দিব আৰু তোমালোকে বহুতে ক'ব ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে তোমালোকৰ অফিচিয়েল ৱেবছাইট আছে আৰচেকৰ সেই তাত গৈ তোমালোকৰ এডমিটৰ যেটো ৰুল আৰু নং থাকে সেই ৰুল নং ইয়াত বহাই দিলে পিছত তোমালোকে চেকত ক্লিক কৰিব লাগিব আৰু তেতিয়া তোমালোকৰ ফলাফল তোমালোকৰ সন্মুখত এনেদৰে তোমালোকৰ ৰিজাল্ট চেক কৰাৰ ফুল প্ৰসেস ইমান টান নহয় সহজেই গতিকে সকলোৱে পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু ভিডিঅ'বিলাক ভাল লাগিলে তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু তোমালোকে ইক অফ নলেজৰ সৈতে জড়িত হৈ থাকিবা সাবস্ক্ৰাইব কৰি ৰাখিবা ফুল ইনফৰমেশন ইয়াত দিয়া হয় থ্যাংক ইউ ফৰ ওয়াচিং